মোক গৌৰৱ গগৈয়ে কৈ থৈছে যে 19 তাৰিখৰ ভিতৰত কথা বাৰ্তা শেষ হ'ব। আজি 19 তাৰিখ হয়। আপোনালোকে কাইলৈ বা পৰহিলৈ ভাল খবৰ পাই যাব। মানে এটা বৰ বেছি অপেক্ষা কৰিব কংগ্ৰেছৰ অপেক্ষাত থাকিম। মানে কাইলৈ বা পৰহিলৈ আপোনালোকক আমি ফাইনেল খবৰটো দি দিম। মানে আমাৰ সঁচা কথা ক'বলৈ গ'লে উদ্বিগ্ন, অশান্তি পাইছোঁ, দেৰি হৈছে, তাতকৈ আৰু এলায়েন্স পাৰ্টনাৰ সম্পৰ্কে বেছিকৈ ক'ব নোৱাৰি। বহুত মানে বহুত দেৰি হৈছে, সোনকাল হ'ব লাগে। সোনকাল হ'লে আমি চবেই সুখী হ'ম। আৰু দেৰি হৈ থাকিলে চবৰে মানুহৰ মনহে কেতিয়াবা খং উঠিব, টানকৈ ক'ব কোনোবাই, হয়নে নহয়? গতিকে আমি সোনকালে হোৱাৰ কাৰণে আজি প্ৰস্তাৱ পঠিয়াবৰ কাৰণে গোটেইখিনি মানুহ লগ হ'লোঁ। আজি এতিয়া প্ৰস্তাৱ পঠিয়াব আমাৰ পিনৰ পৰা যে তাৎক্ষণিকভাৱে এইটো শেষ হ'ব লাগে, নাম্বাৰ 1। 2 নম্বৰ, তাৎক্ষণিকভাৱে একেলগে কাম কৰা আৰম্ভ কৰিব লাগে। কংগ্ৰেছে দেৰি কৰি আছে, আমি কি কৰিম কওক? এতিয়া কিমান দিনলৈ বাট চাব আৰু? কাইলৈ বা পৰহিলৈ আপোনালোকে লাষ্ট সিদ্ধান্তটো পাই যাব। 2টা দিন আৰু 2টা দিন মানে প্ৰচেছবিলাক ষ্টাৰ্ট হৈ গৈছে চব। চব প্ৰচেছ চাৰিওফালৰ পৰা ষ্টাৰ্ট হৈ গৈছে। কাইলৈ বা পৰহিলৈ হয় ৰঙামাটি, নহয় গুৱাহাটী। মই 24 ঘণ্টা এতিয়া ইলেকশ্যনৰ ধান্দাত আছোঁ। লোকৰ কথা মই নাজানো। মোৰ হ'লে কেণ্ডিডেট একদম 15টা, মানে বাকীবিলাকতো আমাৰতো এনেই 43টা 46টা সমষ্টিত আমাৰ খেলিবৰ কাৰণে সাজু আছে। এনেই 46 ৰাইজৰ দলৰ মানে ৰাইজৰ দলৰ তৰফৰ পৰা। কিন্তু কংগ্ৰেছক আমি কৈছোঁ 15টা দিলেই হ'ব। 15টা একদম ৰৈ আছোঁ, যি 15টা দিব। আজি যদি শেষ হৈ যায়, কাইলৈ পৰা জাপ মাৰি কামত ধৰিম। নহ'লে এতিয়া মানে দুইফালে কৈ থাকিবলগীয়া হৈছে ন। কংগ্ৰেছে যদি কাইলৈ নকৰে তেতিয়াহ'লে সিহঁতকো অকণমান সৰুকৈ সমালোচনা কৰি আহিবলগীয়া হৈছে।